70 বছৰৰ পিছত অহা বছৰত কৰৰ হস্তান্তৰৰ টকাৰ জৰিয়তে ৰাজ্যৰ কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চন আমি 12 মাহে দিব পাৰিম, যিটো অসমৰ বাবে এটা বহু দিনৰ পিছত আফটাৰ 77 years of governance আমি 26-27 বিত্তীয় বৰ্ষ অতি গৌৰৱেৰে সৈতে প্ৰৱেশ কৰিব পাৰিম। তাৰ মানে আমাৰ চৰকাৰী কৰ্মচাৰী এই 48,000 কোটি টকা আমি কৰাৰ পিছতো উন্নয়নমূলক কাম আৰু অসমক আগুৱাই লৈ যোৱাৰ এটা ডাঙৰ ফিস্কেল স্পেচ এটা আমি লাভ কৰিব গৈ আছো। আৰু মই বিশ্বাস কৰো যে অহা বছৰ অসমৰ নিজৰ ৰেভিনিউ কালেকশ্যনো উইল ক্ৰছ 30,000 crore। যোৱা 5 বছৰত আমি ভাৰতৰ বোজা নহয়, ভাৰতৰ বিকাশ যাত্ৰাত আমি কন্ট্ৰিবিউট কৰাৰ কাৰণে চেষ্টা কৰিছো। আৰু এইবাৰ 16 ফাইনেন্স কমিশনে আমাৰ ডিভলিউশ্যন 3.25% লৈকে ইনক্ৰিজ কৰিলে। ইয়াৰ ফলত অহা বছৰ অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা ডিভলিউশ্যন গ্ৰান্ট হিচাপে 50,000 crores লাভ কৰিব।